হাই, আজি বহুদিনৰ মূৰত মোৰ এজন ল'ৰালৈ বহুত মনত পৰি আছে। হিমাংশু কলিতাৰ লখৰাত লালুং গাঁও। তাক মই টিউশ্যন কৰিছিলোঁ। দেউতাক ছফ্টৱেৰ ইঞ্জিনিয়াৰ। আপোনালোকে গম পাব, লালুং গাঁৱৰ যিখন ঘৰত একেবাৰে দুবাৰ নে তিনিবাৰ সোণ চুৰি হৈছিল, ঘৰখনৰ সোণ চুৰি হৈছিল, মানে ঘৰখন চুৰি হৈছিল, সোণ চোণ গোটেই চুৰি হৈছিল। এই ল'ৰাজনক মই শিকাইছিলোঁ। CBSE আছিল তেওঁ। মানে ইমানে তীক্ষ্ণ, বহুত তীক্ষ্ণ আছিল। মেথছ আৰু ছায়েন্সে মই শিকাইছিলোঁ। ল'ৰাজনক মই দেখা পোৱা নাই। মই যাবলৈ বিচাৰোঁ, কিন্তু মই যাব পৰা নাই, সময় পোৱা নাই। আৰু যোৱাৰ কাৰণে মাতিছোঁ, হিমাংশু য'ত আছ, তুমি হয়তো মোক চিনি পাইছ নে পোৱা নাই মই নাজানো। মই তোমাৰ ঘৰতো বহুত দিন গৈছিলোঁ। এতিয়া তোমাৰ মা দেউতা আৰু তুমি ভালে আছিলা নাই? কাৰণ তুমিয়ে অকলে আছিল। কলিতা অৰ্থাৎ হিমাংশু কলিতা। দেউতাক ছফ্টৱেৰ ইঞ্জিনিয়াৰ আছিল, মায়েক আছে। মানে মই থকাত আছিল। এতিয়া কিবা কি হৈ আছে মই নাজানো, বিশেষ মই যোৱা নাই, বহু বছৰ হ'ল। কমেও আজি 10 বছৰমান হ'ল মই যাব পৰা নাই। কিন্তু মই জানিছোঁ তেওঁ কিবা মানে কি চব ইঞ্জিনিয়াৰে হোৱা বুলি শুনিছোঁ। মোক মাতি আছে, মই মানে মাতিছিল এবাৰ ফোন কৰি, মই যাব পৰা নাই। তো যিকোনো নহওক, যদি এই ভিডিঅ'টো হিমাংশু কলিতা এবাৰ চোৱা, যদি মোক তুমি চিনি পোৱা, এটা মেছেজ দিবা। গতিকে কি ক'ম, ল'ৰা বহুত তীক্ষ্ণ আছিল, ভাল লাগিছিল। এতিয়া মোৰ মন আছে, ল'ৰাটো বহুত ভাল আছিল আৰু ভাল ৰিজাল্ট কৰিছিল। সেই সময়ত লখৰাত বহুত ল'ৰা আছিল। NPSৰ ল'ৰা আছিল, ৰয়েল গ্লোবেলৰ ল'ৰা আছিল, তাৰপিছত চব মানে SBI বেংকৰ এটা মানে স্কুল আছিল, ইয়াৰে আছিল, কেন্দ্ৰীয় বিদ্যালয়ৰ আছিল। মানে ইমান তীক্ষ্ণ ল'ৰা ছোৱালী আছিল। আৰু তাত চেণ্টাৰটো আছিল জংগল টিউটৰিয়েল। তেখেতে বা এতিয়া আছেনে নাই, মানে কি ভাল আছিল মানুহজন, বহুত ভাল আছিল। মানে কি ফাৰ্ষ্ট বুলি ক'ব লাগিব, নলবাৰীত ঘৰ তেওঁ, মানে তেওঁ তাত আছিল। তেওঁ গৈ চিলেক্ট মোকহে কৰিলে। আৰু মই মানে কি তেওঁৰ তাত মই পূৰা A to Z দিছিলোঁ। আৰু ৰাতি দিছিলোঁ ক্লাছবোৰ, দিনত সময় নাপাওঁ, ৰাতি ক্লাছবোৰ দিছিলোঁ। বহুত ল'ৰা ছোৱালী, বহুত টেলেণ্ট ল'ৰা ছোৱালী আহিছিল। কি কওঁ, বহুত ডাঙৰ ঘৰৰ, বহুত, মই নক'লোতো, মানে বহুত ডাঙৰ, পইচাৰ প্ৰব্লেম নাই। আৰু হিমাংশুৰ মাকে মোক লগি দৈনিকে মিঠাই এটা আনিছিল, ভোক লাগিব ছাৰৰ, লৈ যোৱা। মোক মাতি কৈছে, তুমি যাবা ভাত খাই আহিবা। ইমান কষ্ট, মানে কি মই যাওঁ, ভাত পানী খাই, মোৰ লাজো লাগে। মই 4 দিনমান গৈছিলোঁ, ভাত পানী খাইছিলোঁ, 4 দিনমান গৈছিলোঁ। মই এদিন যাম এতিয়া, মই যোৱাৰ কাৰণে প্লেন কৰি আছোঁ। ঘৰটো দেখাততো এতিয়াতো, আগতেতো মানে কি এটা ফ্ল'ৰে আছিল, এতিয়া বা কি হ'ল, কেনেধৰণৰ হৈ গ'ল, অলপমান অসুবিধা হৈ যাব। তথাপিও চিনি পাম, মই চিনি পাম, মই বিচাৰি যাম। কাৰণ মোৰ ভাল লগা প্ৰিয় ছাত্ৰজন সেইজন এটা আছিল, বহুত ভাল আছিল, বহুত ভাল আছিল। মোৰ ব্লাডৰ সম্পৰ্ক নহয়, কিন্তু মোৰ ষ্টুডেণ্ট, ভাল ষ্টুডেণ্টক মই সদায় স্বীকৃতি দিওঁ, এইটো মোৰ কৰ্তব্য। এতিয়াও মই যদি মানে যি অনুষ্ঠানত কামবোৰ কৰি আছোঁ, সেই অনুষ্ঠানৰ ল'ৰা ছোৱালীবিলাক যেতিয়া আপোনাৰ আলোচনা কৰে ন, বা শুনা পায়, তো ডাইৰেক্ট কৈ দিব, ঠিকেই কথা কৈছে। হিমাংশু কলিতা, তুমি ভালে থাকা, য'তে যি কৰিছা ভালে থাকা, ভাল কাম কৰা, আগবাঢ়ি যোৱা। তোমাৰ মাদাৰ ফাদাৰ, মই তোমাৰ মাদাৰক ধন্যবাদ দিব লাগিব। কাৰণ তোমাৰ মাদাৰে মোক যেনেধৰণৰ খোৱা বস্তু হেল্প কৰিছিল, মই হয়তো আজিলৈকে পাহৰিব পৰা নাই। মানে ইমান কষ্ট হয়, তোমাৰ মাদাৰে মোক লৈ আহে, মানে পেকিং কৰি লৈ আহে, দোকানৰ পৰা পেকিং কৰি, লখৰা দোকানৰ পৰা পেকিং কৰি মোক খুৱাই, কষ্ট হ'ব আপোনাৰ। মই পাহৰিব পৰা নাই মানুহজনৰ ব্যৱহাৰ, মই পাহৰিব পৰা নাই মানুহজনৰ ব্যৱহাৰ। মই মুগ্ধ হৈ গৈছোঁ। মানুহটোক মই এবাৰ চাব পাৰিলে মোৰ সুখ হ'লা হয়।
বহুত মানুহৰ লগত মোৰ যোগাযোগ আছিল গুৱাহাটীৰ, কিন্তু মই যাব পৰা নাই, সময় দিব পৰা নাই। যাম। আপোনালোকে ভালে ভালে থাকক। যদি ভিডিঅ'টো এবাৰ পায় এটা লাইক কৰি দিব আৰু এবাৰ লিখি দিব, ময়ে সেই অভাগিনী মাতৃ আছিলোঁ, আপোনাক টিফিন দিয়া মাতৃগৰাকী ময়ে, হিমাংশুৰ মাতৃ। থেংক ইউ। ভালে ভালে থাকক আপোনালোকে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মই। জয় আই অসম।